নমস্কাৰ NKTVৰ বিশেষ অনুষ্ঠান আমাৰ যিটো বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম আপোনালোক সকলোৱে জানে যে ইতিমধ্যে এছিয়াৰ নোবেল বঁটা হিচাপে পৰিচিত ৰমন মেগছেছে বঁটাৰে সন্মানিত হৈছে অসমৰ এগৰাকী চিকিৎসক তেখেত শিলচৰ কেঞ্চাৰ হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ তেখেত সঞ্চালক অলপতে তেখেতে 2020 চনত তেখেতে পদ্মশ্ৰী বঁটাৰে বিভূষিত হৈছে এগৰাকী মানৱদৰ্দী চিকিৎসক হিচাপে তেখেত প্ৰখ্যাত আজি আমাৰ সৈতে আছে ডাক্তৰ ৰবি কান্নন আমি তেখেতৰ বিষয়ে জীৱন পৰিক্ৰমাৰ বিষয়ে কথা পাতিম আমাৰ সৈতে আছে তেখেতৰ বিষয়ে কথা পাতিম তাৰ লগত আমি অসমৰ কেঞ্চাৰ সিনাৰিঅৰ বিষয়ে কথা পাতিম আমাৰ সৈতে আছে মিনতি বৰঠাকুৰ বাইদেউ মিনতি বৰঠাকুৰ সকলোৱে জানে যে তেখেত এগৰাকী কৰ্কট ৰোগক দুবাৰকৈ তেখেতে জয় কৰিছে বাইদেৱে আৰু বাইদেৱে কেঞ্চাৰ সন্দৰ্ভত যথেষ্ট সজাগতা অনুষ্ঠান চলাই আছে আমাৰ সৈতে আছে ডক্টৰ অমল কটকী তেখেতে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ প্ৰাক্তন সঞ্চালক আৰু কৰ্কট ৰোগৰ সন্দৰ্ভত অসম তথা উত্তৰ পূৰ্বৰ চিনিয়ৰ তেখেতে খুব ভালকৈ জানে আৰু এগৰাকী কৰ্কট ৰোগৰ অন্যতম যোদ্ধা বুলি ক'ব লাগিব কৰ্কট ৰোগ সন্দৰ্ভত সচেতনতা কৰিছে বা কৰ্কট ৰোগীক কাৰণ তেখেত ভগৱান সদী আমাৰ সৈতে আছে দেৱাশিষ শৰ্মা তেখেত মৰিগাঁও জিলাৰ উপায়ুক্ত আৰু তাৰ লগতে তেখেত দীপশিখা কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ তেখেত হৈছে সঞ্চালক মই অকণমান পুনতে ডক্টৰ কান্ননক দেখুৱাবলৈ অনুৰোধ কৰিম ডক্টৰ ৰবি কান্নন তেখেতৰ ৱেলকাম টু ইউ ছাৰ মই প্ৰথমতে তেখেত ডক্টৰ কান্নন সন্দৰ্ভত আমি এখন প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ এই প্ৰতিবেদনখন আমি চাই লওঁ হওক বা প্ৰতিবেদন চাই লওঁ তাৰপিছত আমি বাকী কথালৈ আলোচনাৰ মাজলৈ আহিম প্ৰথমবাৰলৈ অসমলৈ আহিল সন্মানীয় ৰমন মেগছেছে বঁটা শিলচৰৰ কৰ্কট ৰোগ বিশেষজ্ঞ ডাক্তৰ ৰবি কান্ননলৈ এই বৰ্ষৰ মেগছেছে বঁটা মানৱদৰদী স্বাস্থ্য সেৱাৰ বাবে ডাক্তৰ কান্ননলৈ এই বঁটা কাছাৰ কেঞ্চাৰ হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰত অনকলজিষ্ট হিচাপে কৰ্মৰত ডাক্তৰ কান্নন এছিয়াৰ নোবেল বঁটা হিচাপে চিহ্নিত ৰমন মেগছেছে বঁটা দেশৰ এগৰাকী বিশিষ্ট কৰ্কট ৰোগ বিশেষজ্ঞ তেওঁ অগণন লোকক কৰ্কট ৰোগৰ চিকিৎসা কৰি আহিছে ডাক্তৰ কান্ননে 2007 চনত তামিলনাডুৰ পৰা আহি কাছাৰ কেঞ্চাৰ হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰত সঞ্চালক হিচাপে যোগদান কৰিছিল ডাক্তৰ ৰবি কান্ননে গ্ৰাম্য কৃষি আৰু দৰিদ্ৰ খণ্ডৰ কৰ্কট ৰোগীৰ বাবে ভগৱান সদৃশ হৈ পৰিছে ডাক্তৰ কান্নন এনে কৰ্কট ৰোগীসকলক বিনামূলীয়াকৈ বা অতি কম মূল্যত চিকিৎসা সেৱা প্ৰদান কৰিছিল ডাক্তৰ কান্ননৰ নেতৃত্বত চিকিৎসালয়খনত প্ৰতি বছৰে প্ৰায় 20,000 দৰিদ্ৰ ৰোগীক সেৱা আগবঢ়াই অহা হৈছে এই হাস্পতালখনত এই নিস্বাৰ্থ সেৱাৰ স্বীকৃতি হিচাপে ফিলিপাইনছৰ মেনিলাস্থিত ৰমন মেগছেছে ফাউণ্ডেশ্যনে ডাক্তৰ ৰবি কান্ননক 2023 চনৰ এই বঁটাৰ বাবে নিৰ্বাচন কৰিছে ডাক্তৰ কান্ননৰ এই সন্মান লাভে শিলচৰত বোৱাইছে আনন্দৰ লহৰ ডাক্তৰ কান্ননে লাভ কৰিব $50,000 আৰ্থিক পুৰস্কাৰ ভাৰতীয় মুদ্ৰা হিচাপত এই পৰিমাণ হৈছে 41,38,000 টকা আমি এই সন্দৰ্ভত আৰু কিছুমান কথা ডক্টৰ কান্ননৰ জীৱন সন্দৰ্ভত আমি আৰু কিছুমান কথা আছিলে মই গ্ৰাফিকেলি আমাৰ ভিডিঅ' ৱালত অলপ দেখুৱাই ল'ব বিচাৰিছোঁ আপোনালোকে ভিডিঅ' ৱালত দেখিব ডক্টৰ কান্ননৰ বিষয়ে তেখেতৰ জীৱন পৰিক্ৰমা চেন্নাইৰ পৰা আহি শিলচৰত তেখেতৰ জীৱন আৰম্ভ কৰিছিল তেখেতে তাত কি ধৰণৰ চিকিৎসা সেৱা চলাইছে মই আমাৰ ভিডিঅ' ৱালত অকণমান দেখুৱাবলৈ অনুৰোধ কৰিছোঁ অগণন কৰ্কট ৰোগীৰ চিকিৎসা কৰিছে তেওঁ অগণন ৰোগীক কৰ্কট ৰোগীৰ বাবে তামিলনাডুৰ পৰা আহি বৰাকত জীৱন উৎসৰ্গা কৰিছে ডক্টৰ কান্ননে আৰু দেখুৱাইছোঁ তেখেতৰ মানৱদৰ্দী চিকিৎসা সেৱাৰ বাবে ডক্টৰ ৰবি কান্ননলৈ এই বছৰৰ মেগছেছে বঁটা চেন্নাইৰ কিলপক মেডিকেল কলেজৰ পৰা তেখেতে MBBS ডিগ্ৰী লাভ কৰিছিলে দিল্লীৰ মৌলানা আজাদ মেডিকেল কলেজৰ পৰা চাৰ্জাৰীত স্নাতকোত্তৰ তাৰ পৰৱৰ্তী সময়ছোৱাত তেখেতে যোগদান কৰিছিল চেন্নাইৰ আদিয়াৰ কেঞ্চাৰ ইনষ্টিটিউট তাত চাৰ্জিকেল অনকলজিষ্টৰ তেখেত মুৰব্বী আছিলে আৰু 2006 চনত তেওঁ প্ৰথমবাৰ কাছাৰ কেঞ্চাৰ হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰলৈ আহিছিল 2007 চনত চেন্নাই এৰি সম্পূৰ্ণ দায়িত্ব লয় কাছাৰ কেঞ্চাৰ হস্পিটেলৰ তাৰ পৰৱৰ্তী সময়ছোৱাত তেখেতে সেয়া আৰম্ভণি তাৰপিছত তেওঁ আৰু ঘূৰি নগ'ল নিজৰ জন্মভূমিলৈ তেখেত তাতে থাকি গ'ল এগৰাকী ৰোগীৰ জীৱন কাহিনীয়ে সলাই পেলাইছিল ডক্টৰ কান্ননৰ জীৱন পইচাৰ অভাৱত পুত্ৰক এৰি বন্ধকত ৰাখি ধৰ্মনগৰৰ পৰা আহিছিল এজন ৰোগী সেই ৰোগীৰ কাহিনী ইতিমধ্যে সামাজিক মাধ্যমত এটি ব্যাপকভাৱে চৰ্চা হৈছে ধৰ্মনগৰৰ পৰা শিলচৰলৈ অহা যোৱা থকা খোৱাত সৰ্বশান্ত হৈছিল ৰোগীজন চিকিৎসা ব্যয় বহন কৰিব নোৱাৰা হৈ পৰিছিল ৰোগীজন সেই সময়ত সেইটো খবৰ আহিছিল আৰু প্ৰেছক্ৰিপশ্যন লিখি পৰৱৰ্তী চিকিৎসাৰ দিন দুটে
সেই সময়তে কান্দি উঠিছিল ৰোগীজনে আৰু সেই ৰোগীজনৰ ঘটনাই তেখেতৰ জীৱন সলাই পেলালে বুলি কৈছোঁ। সেই ৰোগীজনে হাতযোৰ কৰি ডাক্তৰ কাননক কৈছিল যে আৰু তাৰিখ নিদিব, মানে পৰৱৰ্তী ডেট নিদিব। দিনমজুৰ ৰোগীজনে ক'লে যে সকলো বিক্ৰী কৰি তেওঁ চিকিৎসা কৰাইছে, এতিয়া কেৱল বাকী আছে তেওঁৰ ঘৰৰ ভেটিটোহে, বাকী সকলো শেষ হ'ল, অকল ভেটিটো বাকী আছে। আৰু তেওঁ সেই ভেটি বন্ধকত থৈ তেওঁ উপায়হীন হৈ তেওঁ নিজৰ 7 বছৰীয়া পুত্ৰক বন্ধকত ৰাখি তেওঁ চিকিৎসাৰ বাবে আহিছিল শিলচৰলৈ। পুত্ৰক বন্ধকত ৰাখি পোৱা পইচাৰে চিকিৎসা কৰাইছিলে সেই দিনমজুৰজনে। ঘৰলৈ উভতি গৈ ভেটি মাটি বিক্ৰী কৰি পুত্ৰক তেওঁ মুকলি কৰিব, এনেকুৱা এটা আশা তেওঁৰ মনত আছিল। সেই আশা আহিছিল আৰু সেই ঘটনা জানিব পাৰি ডক্টৰ কানন বিচলিত হৈ পৰিছিল। আমি যিটো শুনিছিলোঁ কথাটো, ডক্টৰ কানন বিচলিত হৈ পৰাৰ পিছত লগে লগে হস্পিটেলৰ পৰা তেওঁক 5,000 টকা দিয়া হৈছিলে সেই ৰোগীজনৰ চিকিৎসাৰ কাৰণে। বন্ধকত ৰখা পুত্ৰক মুক্ত কৰিবলৈ তেওঁ যোগাযোগ কৰিছিল তেতিয়াৰ ধৰ্মনগৰৰ বিধায়কজনক, ত্ৰিপুৰাৰ ধৰ্মনগৰ সমষ্টিৰ বিধায়ক। আৰু তেতিয়া ডক্টৰ কাননে বুজি দিছিল অকল প্ৰেছক্ৰিপশ্যন লিখিলেই নহ'ব, আৰু ঔষধ কিনাৰ ক্ষমতা ৰোগীৰ আছেনে নাই সেয়াও বুজিব লাগিব। আজিৰ দিনত কিমানজন চিকিৎসকে এই কথা বুজে। তেতিয়াৰ পৰাই কাছা কেঞ্চাৰ হস্পিটেলৰ চিকিৎসা ব্যৱস্থাত অনা হয় ব্যাপক পৰিৱৰ্তন। আৰম্ভণিতে চিকিৎসালয়ত লিপিবদ্ধ কৰা হয় ৰোগীৰ তথ্যপঞ্জী। তাতে নিৰ্ধাৰিত দিনত ৰোগী হস্পিটেললৈ নাহিলে ৰোগীলৈ ফোন যায় হস্পিটেলৰ পৰা। অলপ ব্যতিক্ৰমধৰ্মী তেওঁলোকৰ এই হস্পিটেলৰ ব্যৱস্থা তেওঁলোকে কৰি লৈছে কাছা কেঞ্চাৰ হস্পিটেল। আৰু এই ঘটনা প্ৰবাহে তেখেতৰ জীৱন সলনি কৰাৰ পাছত তেখেতে এইখিনি কাম কৰিলে। আৰু এই ক্ষেত্ৰত তেখেতে নেতৃত্ব দিছিল পদ্মশ্ৰী ডক্টৰ ৰবি কানন। মই এতিয়া পোনে পোনে ডক্টৰ কাননৰ ওচৰলৈ যাব বিচাৰিছোঁ। ছাৰ, আপোনাক স্বাগতম জনাইছোঁ এই অনুষ্ঠানলৈ। আই ৱান্ট টু ন' ছাৰ ওৱান থিং ফ্ৰম ইউ, যে আপুনি চেন্নাইৰ পৰা শিলচৰ আহিলে, শিলচৰ থাকি গ'ল, আপুনি ঘূৰি নগ'ল আপোনাৰ ইয়ালৈ। গতিকে আপুনি কালি যিটো বঁটা লাভ কৰিলে, বঁটা লাভ কৰোঁতে আপোনাৰ ৰিয়েকশ্যন কি? হোৱাট ইজ ইয়ৰ ফাৰ্ষ্ট ৰিয়েকশ্যন? আপোনাৰ কি ক'ব আপুনি? आप क्या बोलेंगे इसका बारे में? डॉक्टर कन्नन। हेलो। हाँ, आप सुन रहे हैं सर? सुनाई नहीं दे रहा है। हाँ, डॉक्टर कन्नन, आपका जर्नी के बारे में हम लोग, हेलो, आप सुन रहे हैं? अभी सुन रहे हैं सर? हाँ जी, हाँ जी। आपका जर्नी के बारे में, आप चेन्नई से आके सिलचर में रह गया, आप वापस नहीं गया, आपका घर था तमिलनाडु में, किस मकसद के लिए आप सिलचर में रह गया? आपका जो जर्नी है अभी सिलचर में आपका 2007 से अभी तक, ये जर्नी के बारे में कुछ आप बताएंगे क्या सर? हाँ सी, इधर मैं चेन्नई में काम करता था और उन दिनों आसाम में केवल एक कैंसर हॉस्पिटल था, बी बरुआ कैंसर हॉस्पिटल था। और इसलिए बराक वैली में सिटीजन्स ने मिलके एक सोसाइटी बनाया, बिकॉज बहुत सारा कैंसर के मरीज़ होते थे। फिर उनके भूतपूर्व डायरेक्टर डॉक्टर चिन्मय चौधरी अनेक कैंसर हॉस्पिटल गए, कैसे कैंसर हॉस्पिटल चलाना है देखने के लिए। हमारे साथ वो 3 महीने चेन्नई में रहे। उसके बाद बराबर पेशेंट भेजते रहते थे इलाज के लिए, चिकित्सा के लिए। जब मैंने इंस्टीट्यूट छोड़ा तो उन्होंने मुझे यहाँ आने का आमंत्रण दिया। उस समय हम नॉर्थ ईस्ट के बारे में कुछ जानते नहीं थे। हम बम विस्फोट होता है जानते थे, बॉम्ब ब्लास्ट जानते थे, और फ्लड्स के बारे में, बाढ़ के बारे में जानते थे। तो सीता, माई वाइफ, मेरी बहू ने मना कर दिया आने को, नहीं जाएंगे। पर सोसाइटी बार बार फ़ोन करता था, चिट्ठी लिखता था, तो हम एक बार देखने आए। और हम 1 सप्ताह यहाँ पे थे, और मैं तो हॉस्पिटल में था, और सोसाइटी के मेंबर्स ने सीता को हॉस्पिटल घुमाया, कम्युनिटी में घुमाया, हम स्कूल देखने गए। हमारी बेटी 4th कक्षा में थी। तो स्कूल के प्रिंसिपल्स इतने सपोर्टिव थे। मैं केंद्रीय विद्यालय का प्रोडक्ट हूँ। यहाँ के लोकल केंद्रीय विद्यालय के प्रिंसिपल उन दिनों डॉक्टर हरीश थे। डॉक्टर हरीश सिंह ने बोला कि 2 मिनट में हमको, वो भी केंद्रीय विद्यालय के पास आउट थे, तो 2 मिनट में हमारा कॉमन बैकग्राउंड नहीं, वो रवि आपके बेटी को जगह मिलेगा। एनीवे आए हम लोग। जाने से पहले मेरी वाइफ ने बोला कि यहाँ पे बहुत ज़रूरत है, हमें यहाँ आना चाहिए। तो हम वापस जब घर गए तो माई वाइफ रिज़ाइन, अपने नौकरी से इस्तीफ़ा दिया और हमारे घरों में बातचीत शुरू किया। बहुत सारे लोग इच्छुक नहीं थे कि हम लोग
चेन्नई से सिलचर आ जाए, और हम आ गए। पर 2007 से हम यहाँ पे हैं। इतने सालों में कभी भी हमको ये नहीं लगा कि हम इधर के नहीं हैं। कभी भी किसी ने नॉर्थ ईस्ट में हम बहुत सारे जगह गए हैं, कभी भी किसी ने हमको ये एहसास नहीं करने दिया कि हम कहीं और के हैं। भारत की एक खूबी है, इतने सारे लोग हैं, इतने सारे भाषाएं हैं, इतने सारे कम्युनिटीज़ हैं, पर कहीं से भी कोई कहीं भी जाके रह सकता है और कभी भी पराया फील नहीं होगा। हम यहाँ से यूरोप में 25 साल रह जाएं, फिर भी हमको हमेशा बाहर ही सोचा जाएगा, हमको पराया ही सोचा जाएगा। एंड बहुत अच्छा अनुभव रहा है हमारा इन 15, 16, 17 सालों में। ये सिलचर बराक वैली में कैंसर का सीनेरियो कैसा है अभी इन कंपैरिजन टू अदर पार्ट्स ऑफ इंडिया? उसका बराक वैली में कैंसर का सीनेरियो कैसा है अभी? सो इन जनरल नॉर्थ ईस्ट में कैंसर का इंसिडेंस बाकी देश से कंपैरिजन में ज़्यादा है, और मेरा सोच है ये लाइफस्टाइल के कारण है। तंबाकू का इस्तेमाल बहुत कॉमन है, सुपारी का इस्तेमाल होता है, अल्कोहल शराब का इस्तेमाल होता है, कुछ डाइटरी प्रैक्टिसेस हैं। इनके कारण मैं सोचता हूँ कैंसर का इंसिडेंस बहुत ज़्यादा है। विभिन्न नॉर्थ ईस्ट में बहुत विभिन्न एरियाज़ में, जैसे अगर आप मिज़ोरम जाएंगे तो कुछ कैंसर ज़्यादा है, कामरूप में आएंगे कुछ कैंसर ज़्यादा है, तो जगह जगह पे कोई ना कोई कैंसर ज़्यादा है। पर इन जनरल नॉर्थ ईस्ट में कैंसर का इंसिडेंस बाकी देश के बाकी लोग जगह से ज़्यादा है। पर नॉर्थ ईस्ट का पॉपुलेशन कम है, मुश्किल से 5 कोटी है, तो इसलिए अगर एब्सोल्यूट नंबर देखेंगे ये नंबर कम है। पर अगर प्रति लाखों इंसिडेंस मतलब कैसे बोलते हैं, 1 लाख लोगों में कितने लोगों को कैंसर होता है, तो मिज़ोरम के कुछ भागों में 250 से भी ज़्यादा है। ये पर टोटल पॉपुलेशन कम है, इसलिए नंबर्स 40,000 से ज़्यादा नहीं होगा। ये सारे कैंसर्स प्रिवेंटेबल हैं, रोक सकते हैं, और इन कैंसर्स को हम जल्दी आइडेंटिफाई कर सकते हैं। ओके सर, आई विल कम बैक टू यू। मैं अकमान যাব বিচাৰিছোঁ, দেৱাশিষ শৰ্মা আছে, দেৱাশিষ শৰ্মাৰ পৰা মই জানিব বিচাৰিছোঁ ডক্টৰ ৰবি কান্নানে ইতিমধ্যে এছিয়াৰ নোবেল বঁটা যিটো লাভ কৰিছে। আমি সকলোৱে জানিছোঁ যে মেক্সেছে বঁটা, তেখেতে পূৰ্বতে পদ্মশ্ৰী বঁটাও পাইছিলে। আপুনিও কেঞ্চাৰ এই ৰোগটোৰ সৈতে আপুনিও যুঁজিছে এই চেঞ্চত যে আপুনি অসংখ্য লোকক আপুনি কৰ্কট ৰোগী তেওঁলোকৰ সকাহ দিবলৈ আপুনি চেষ্টা কৰিছে। ৰবি কান্নানৰ বিষয়ে দেৱাশিষ শৰ্মা কি ক'ব বিচাৰিব আপুনি? ধন্যবাদ। মই পোনপ্ৰথমে ডক্টৰ ৰবি কান্নানক মই মোৰ আন্তৰিক অভিনন্দন জনাব বিচাৰিম। আমাৰ অসমলৈ নহয় সমগ্ৰ দেশখনলৈ, আৰু মইতো কম বিশ্বলৈ আজি গৌৰৱ কঢ়িয়াই অনাৰ বাবে তেওঁৰ লগতে মেডাম কান্নানকো মই মোৰ আন্তৰিক ধন্যবাদ জনাব বিচাৰিম। এগৰাকী মহিলাই নিজৰ সৰ্বোচ্চ ত্যাগ দি নিজৰ চাকৰিটো ৰিজাইন কৰি আহি এজন নিজৰ স্বামীৰ যোনটো সপোন, সেই সপোনটো সাকাৰ কৰিবলৈ, দিঠকত পৰিণত কৰিবলৈ, সেই কথাখিনি যোনখিনি তেওঁ কৰিলে, আজি তেওঁকো আমি আমাৰ আন্তৰিক ধন্যবাদ জনাব লাগিব। আৰু ডক্টৰ ৰবি কান্নান বুলিলে মোৰ মূৰটো দোঁ খাই যায়, সেইকাৰণে কম্প্ৰিহেনচিভ কেঞ্চাৰ কেয়াৰ বুলি আমি যোনটো কওঁ, আৰু প্ৰকৃততে পুৱাৰ চেণ্ট্ৰিক যোনটো কেঞ্চাৰ কেয়াৰ। আৰু অলপ দেৰি আগতে ডক্টৰ কান্নানে যোনষাৰ কথা কৈছিলে যে অকল, বা আপুনি যোনষাৰ কথা কৈছিলে যে অকল প্ৰেছক্ৰিপশ্যন লিখিলে নহ'ব। আজি কাছাৰ কেঞ্চাৰ হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰটো যোনটো 2004-06 চনত যিটো অৱস্থা আছিলে, আৰু 2007 চনৰ পৰা ক্ৰমান্বয়ে যি এই হস্পিটেলটো যি ধৰণে উন্নতি কৰিবলৈ ধৰিলে, আজি প্ৰায় 28টা ডিপাৰ্টমেণ্ট এই হস্পিটেলখনত আছে। আৰু তাৰ মূলতে এই যোনজন নায়ক, সেই নায়কজনে নিজৰ সৰ্বোচ্চ ত্যাগ দি আহি যোনখিনি কাম কৰিলে, আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে তেওঁক আমি কোনো সন্মান দি বা কোনো এৱাৰ্ড দি পেলাই তেওঁ যোনখিনি আমাৰ বাবে কৰিছে বা হিউমেনিটিৰ বাবে যোনখিনি কৰিছে, তেওঁৰ দেখিলে সদায় মোৰ এজন ডক্টৰ এলবাৰ্ট ছেইছনাৰ, ফ্ৰেঞ্চ ইকুৱেটৰিয়েল আফ্ৰিকাত তেওঁ লেপাৰ্ছবিলাকৰ কাৰণে, কুষ্ঠ ৰোগীসকলৰ কাৰণে কাম কৰিছিলে, নোবেল বঁটা পাইছিলে। আজি
মইতো পাৰিলে মই ডক্টৰ কান্নানক মই নোবেল বঁটাই দি দিম সেইকাৰণে যোনখিনি তেওঁ কেঞ্চাৰৰ কাৰণে কৰিছে তেওঁ গোটেই বস্তুটো বুজি পায় আৰু আটাইতকৈ ধৰি লওক এজন ডাক্তৰৰ কাৰণে কেঞ্চাৰৰ চিকিৎসা কৰি পেলাই পেচেণ্টজন পাহৰি যোৱাটো বা অৱশ্যে সকলো ডাক্তৰে নোৱাৰে কিন্তু যোনজনে পাৰে সেইটো কথা আমি প্ৰকৃততে আমি উপলব্ধি কৰিব লাগিব তেওঁ পেচেণ্টজনক চিকিৎসা কৰি তাতে এৰি নিদিয়ে পেচেণ্টজনক চিকিৎসা কৰাৰ পিছত তেওঁলোকক ৰিহেব চেণ্টাৰ আছে ৰিহেব চেণ্টাৰত তেওঁলোকক কেনেধৰণে তেওঁলোকে ট্ৰিটমেণ্টৰ পিছত তেওঁ কেনেকৈ হেৰি কৰিব কেনেকৈ আগবাঢ়ি যাব পেলিয়েটিভ কেয়াৰৰ ক্ষেত্ৰত যোনটো আমি সাধাৰণতে বৰ বেছি গুৰুত্ব নিদিওঁ পেলিয়েটিভ কেয়াৰৰ ক্ষেত্ৰত হোম বেছ কেয়াৰ যোনটো কয় তেওঁ ভিতৰুৱা গাঁৱলৈ গুচি যায় গৈ পেলাই কাম কৰে মই নিজে প্ৰত্যক্ষ কৰা এটা কথা কৈছোঁ তেওঁ ঘৰত তেওঁৰ জীয়েকৰ লগত বা পৰিবাৰৰ লগত যেতিয়া থাকে সেই কেঞ্চাৰ হস্পিটেলত আজিকালি আছেনে নাই মই নাজানো হঠাৎ যেতিয়া ইমাৰ্জেঞ্চি হয় এটা বেটংকৈ এটা বেল বাজে আৰু সেই বেলটো বাজিলে ডক্টৰ কান্নান আৰু লগত গোটেই টিমটো দৌৰি আহে সেইটো এটেণ্ড কৰিবলৈ ডেট লেভেল অফ ডেডিকেশ্যন যোনটো আছে সেইটো খুব কম দেখা পোৱা যায় আৰু কেঞ্চাৰ ফ্ৰম আ হোলিষ্টিক পাৰ্চপেক্টিভ আজি সেই ভদ্ৰলোকজনে কৰিছে অকল ৰোগীজনক এজন চাৰ্জিকেল অংকলজিষ্ট হিচাপে অকল ৰোগীজনৰ তেওঁ চিকিৎসাই কৰা নাই অকল অস্ত্ৰোপচাৰেই কৰা নাই ৰোগীজনৰ সৰ্বাটো প্ৰকাৰে তেওঁ কেনেধৰণে আগবঢ়াই লৈ যাব লাগিব ট্ৰিটমেণ্টৰ পিছত কি কৰিব লাগিব এই গোটেইখিনি তেওঁ চাইছে তাৰ বাবে আমাৰ সমাজখনৰ তৰফৰ পৰা তেওঁ ধন্যবাদৰ পাত্ৰ মই তেওঁক নমস্কাৰ জনাইছোঁ डॉक्टर कन्नन आपका ये जो हॉस्पिटल है कासार कैंसर हॉस्पिटल ये एक चैरिटेबल ट्रस्ट है और ये जो प्राइवेट नर्सिंग होम है उससे क्या फ़र्क है क्या तफात क्या है आप कुछ बताएंगे क्या आपका हॉस्पिटल का कैसा फंक्शन होता है वहाँ पे मैं किसी भी ऑर्गेनाइजेशन से तुलना नहीं करना चाहता हूँ पर हमारा हॉस्पिटल एक सोसाइटी से एडमिनिस्ट्रेट सोसाइटी ने इस्टेब्लिश किया और सोसाइटी के द्वारा एडमिनिस्ट्रेड है और हमारा फोकस है पेशेंट सेंटर्ड के जो मरीज़ है उसके इंटरेस्ट को हर हालत में बचाना है हमारा कोशिश है कि किसी को भी ट्रीटमेंट पैसे के कारण ना मिले ऐसा नहीं होना चाहिए हमारा कोशिश है जो भी कैंसर हमारे एरिया में रोक सकते हैं उसे हमें रोकना चाहिए हमारा कोशिश है किसी भी मरीज़ को अगर बहुत एडवांस कैंसर है उसको बिना सपोर्ट के बिना तकलीफ़ के ट्रीटमेंट के बिना दर्द के ट्रीटमेंट के मृत्यु नहीं होना चाहिए परिवार को दुख नहीं मिलना चाहिए मरीज़ का कष्ट देख के और हम चाहते हैं कि हमारे इलाज के कारण कोई भी परिवार इलाज के कारण खर्चा उठा के सड़क पे न आए ये हमारा मूल उद्देश्य है और जैसे बाकी हॉस्पिटल्स हैं हम इलाज करना चाहते हैं हम कम्युनिटी में हेल्थ को प्रमोट करना चाहते हैं हम रिसर्च में इन्वॉल्व होना चाहते हैं हम सोचते हैं रिसर्च से ही आगे बढ़त होगा ग्रोथ होगा डेवलपमेंट होगा डॉक्टर कन्नन आपने जब ज्वाइन किया था उस हॉस्पिटल में वो छोटा सा हॉस्पिटल था अभी तो बहुत बड़ा हॉस्पिटल हो गया कितना बड़ा हो गया अभी कितना पेशेंट है कितना स्टाफ है आपका हॉस्पिटल का अभी हमारे हॉस्पिटल में 450 से ज़्यादा स्टाफ हैं हर साल 5000 से ज़्यादा नए मरीज़ देखते हैं और फॉलोअप में अबाउट 30,000 मरीज़ देखते हैं अभी तक सर आपने कितना पेशेंट का आपने ये सर्जरी किया है अभी तक हर साल आजकल हम हर साल अबाउट 1000 मेजर ऑपरेशन करते हैं सो साल पर साल ये बढ़ता जाता है ग्रोथ और डेवलपमेंट है ना ये नेचुरल प्रोसेस है हर जगह डेवलपमेंट होगा कभी तेज़ी से होगा कभी थोड़े धीमे होगा बट डेवलपमेंट एंड एवोल्यूशन एक नॉर्मल नेचुरल प्रोसेस है इसको कोई रोक नहीं सकता है तो हम छोटे थे अभी बड़े हो गए अभी हम चाहते हैं कि कम्युनिटी में जितना कम्युनिटी के करीब जाके इलाज डिलीवर कर सकें उतना करीब जाना चाहते हैं और इसके लिए हम डिफरेंट स्ट्रैटेजी सोच रहे हैं हम सोचते हैं कि हमारे हॉस्पिटल जैसे हमारे एरिया में और 1-2 हॉस्पिटल हो जाएं हर एक हॉस्पिटल के तहत हम डे केयर क्लिनिक्स इस्टेब्लिश करना चाहते हैं ताकि कीमोथेरेपी पैलिएटिव केयर सब घर के नज़दीक मरीज़ को मिले और हम सोचते हैं छोटे छोटे कम्युनिटीज़ में जहाँ 60 फैमिली 70 फैमिलीज 2000 3000 5000 लोग रहते हैं वहाँ पे हम पेप सेंटर्स प्रिवेंशन अर्ली डिटेक्शन
और पैलिएटिव केयर के सेंटर्स बनाए जहाँ केवल एक स्टाफ होगा जो हेल्थ प्रमोट कर सके, जो पैलिएटिव केयर प्रमोट कर सके, किसी का ऑपरेशन हुआ है उसके टाँके काट सके, ड्रेन निकाल सके, ड्रेसिंग कर सके। तो आइडियाज़ इवॉल्व होते रहते हैं, कोई कभी भी कुछ स्थिर नहीं होता है, बट ग्रोथ होगा, कम्युनिटी का सर्विस इम्प्रूव होगा। ओके ओके सर, आई उइल কাম বেক টু ইউ। মই আমাৰ পাঁচোজনক আমাৰ দেখুৱাবলৈ অকণমান অনুৰোধ কৰিম PCR টিমক। ইয়াত মই যিকেইজন ইয়াত ব্যক্তি আছে আটাইকেইজন কেইগৰাকী ব্যক্তি কেঞ্চাৰ ৰোগীৰ সেৱাত উৎসৰ্গিত। তেওঁলোকে বিভিন্ন ধৰণৰ কাম কৰিছে। আচলতে যিটো মেগছেছে এৱাৰ্ড আহিছে, এৱাৰ্ডটো আছে কেঞ্চাৰ যিসকল ফাইটাৰ বা যিসকলে যুদ্ধ কৰি আছে এটা অত্যন্ত ড্ৰেডেড ডিজিজ, তেওঁলোকৰ কাৰণে সকলোৰে কাৰণে সন্মান বুলি ভাবিব পাৰি। আমাৰ সৈতে ডক্টৰ অমল কটকী আছে আৰু মিনতী বৰঠাকুৰ বাইদেউ আছে। মই মিনতী বৰঠাকুৰ বাইদেউ প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি কৰ্কট ৰোগক দুবাৰকৈ জয় কৰিছে আৰু এতিয়া আপুনি বহুত মানুহক আপুনি মানে আশ্বাস দি আছে, বহুত মানুহক তেওঁলোকক সকাহ দিবলৈ চেষ্টা কৰে আপোনাৰ কথাৰে। আপুনি এই বিষয়ে, এই যুঁজখনৰ বিষয়ে অলপ ক'ব নেকি আপোনাৰ যুঁজখন? মই প্ৰথমতে ক'বলৈ বিচাৰোঁ যে কৰ্কট ৰোগৰ লগত যুদ্ধ কৰাটো সহজ কাম নহয়। যথেষ্ট দিন দীঘলীয়া, ইয়াৰ চিকিৎসা বহুত দীঘলীয়া, টকা পইচা বহুত লাগে, কষ্টও বহুত পাব লাগে। প্ৰত্যেকটো ধৰণৰ চিকিৎসা যিকেইটা আছে সেই আটাইকেইটা চিকিৎসাতে খুব কষ্ট পাবলগীয়া হয় ৰোগীয়ে। এই কষ্টৰ সময় মোৰ নিজে মই 6টা বছৰ কেমোথেৰাপিতে আছোঁ। গোটেই জীৱনৰ ভিতৰত মই দুবাৰ কেঞ্চাৰ হওঁতে 3 বছৰকৈ 6 বছৰ মই কেমোথেৰাপিত আছিলোঁ। গতিকে কিমান কষ্ট জীৱনত পাইছোঁ আৰু সেই কষ্ট এতিয়াও মই তাৰ কষ্ট এতিয়াও ভোগ কৰিয়ে আছোঁ। গতিকে মই ক'ব খোজোঁ যে ৰবি কান্নানৰ নিচিনা যে চিকিৎসক, তেনেকুৱা চিকিৎসক আমি দেখিলে আমাৰ মনত এটা বিৰাট এটা সন্তোষ ভাৱ হয়, যি ইমানখিনি ত্যাগ কৰিছে। চাকৰিটো কৰিছেই বাৰু, চাকৰি কৰাটো ডাঙৰ কথা নহয়, কিন্তু চাকৰিটো ইমান আন্তৰিকতাৰে আৰু ৰোগীসকলৰ বাবে ইমান মৰমেৰে তেখেতে যি ধৰণে, তেখেতৰ মুখৰ হাঁহিটো দেখিলেই ভাল লাগি আহে। গতিকে মই শিলচৰ হস্পিটেললৈ গৈছোঁ, তাত মই কামো কৰিছোঁ, কাৰণ মই কেঞ্চাৰ ৰোগীৰ কাৰণে যলৈকে যাব পাৰোঁ তলৈকে মই যাওঁৱেই আৰু গৈ মই সেই ৰোগীসকলৰ লগত কাম কৰি থাকি ভাল পাওঁ। সি এটা মোৰ জীৱনৰ পূৰ্ণতা আনে। মোৰ জীৱনটো নহ'লে মোৰ জীৱনটো কোনো মূল্যহীন যেন লাগে। আৰু মই যদি কিবা এটা কৰ্কট ৰোগীসকলৰ কাৰণে দুআষাৰ কিবা কথা ক'ব পাৰোঁ, কিবা সকাহ দিব পাৰোঁ, তেতিয়া মোৰ ভাৱ হয় যে মই জীয়াই আছোঁ, কিবা এটা মোৰ জীৱনটো অৰ্থপূৰ্ণ। গতিকে মই এইদৰে কাম কৰি ভাল পাওঁ আৰু এতিয়াও মোৰ স্বাস্থ্য লাহে লাহে অৱনতি হৈছে, কিন্তু তথাপিও মই কাম কৰিবলৈ খুব ভাল পাওঁ আৰু যদি ৰোগীসকলৰ বাবে কিবা কৰিব পাৰোঁ খুব আনন্দ। ঠিক সেইবাবেই মই ক'ব বিচাৰোঁ যে এনেকুৱা চিকিৎসক থাকিলে আমাৰ ৰোগীসকলৰ বাবে বৰ আনন্দৰ কথা। ডক্টৰ ৰবি কান্নানৰ নিচিনা চিকিৎসক আমাক আৰু লাগে, আমাক আৰু লাগে। ইমান ত্যাগী আৰু তাৰ পৰা লাভ আছে। আৰু তেখেতে আপোনাৰ চেন্নাইত থাকোঁতে লুক্ৰেটিভ কেৰিয়াৰ এটা তেখেতে ল'ব পাৰিলেহেঁতেন নহয়। অনকলজিষ্ট, তেখেতে চাৰ্জিকেল অনকলজিষ্ট, তেখেতৰ যথেষ্ট ডিমাণ্ড আছিলে। আজি সেইটো তেওঁ ত্যাগ কৰি এতিয়া শিলচৰ নিচিনা এখন ঠাইত তেওঁ তাতে গোটেই জীৱন পাঠ কৰিলে। মই আমাৰ মাজত ডক্টৰ অমল কটকী আছে আৰু অমল কটকী ডাঙৰীয়া সকলোৱে জানে যে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ তেখেতে সুদীৰ্ঘকাল ধৰি তাৰ সঞ্চালক আছিলে। আপুনি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কেঞ্চাৰ চিনেৰি আপোনাতকৈ কোনো বেছি ভালকৈ হয়তো নাজানিব। আপুনি দীৰ্ঘকাল ধৰি আপুনি এই গোটেই ব্যৱস্থাটোৰ সৈতে আছে। ডক্টৰ কান্নানে আজি এই সন্মান লাভ কৰিলে, তেখেতৰ বিষয়ে আপুনি কি ক'ব? আৰু আপোনাৰ পৰা মই অসমৰ চিনেৰি বা আপুনি কি ধৰণে কাম কৰি সেই বিষয়ে মই জানিব চেষ্টা কৰিম। প্ৰথমতে এই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই ডক্টৰ ৰবি কাননক, মোৰ বন্ধু ডক্টৰ ৰবি কাননক আন্তৰিক অভিনন্দন জনাইছোঁ। লগতে তেখেতৰ পৰিয়ালবৰ্গ আৰু কাছাৰ কেঞ্চাৰ হস্পিটেলৰ সমূহ কৰ্মচাৰীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ডক্টৰ ৰবি কাননে সঞ্চালক হিচাপে জইন কৰিছিলে 2007 চনত, কিন্তু তাৰ কিছু বছৰ আগৰ পৰাই তেখেতে কাছাৰ কেঞ্চাৰ হস্পিটেললৈ আহিছিলে আৰু তেখেতে জইন কৰাৰ আগতেও মই কাছাৰ কেঞ্চাৰ হস্পিটেললৈ গৈছিলোঁ আৰু মই তেখেতক লগ পাইছিলোঁ। তেখেতৰ জীৱনশৈলী আৰু যিটো চিম্পল লাইফষ্টাইল সেইটোৱে মোক যথেষ্ট আকৃষ্ট কৰিছিলে। এদিন মই এটা ফোন পাইছিলোঁ, তেখেতে তেতিয়া সঞ্চালক হিচাপে জইন কৰা নাই, চেন্নাইৰ পৰা এটা ফোন কৰি, আই গট এ ফোন কল ফ্ৰম ডক্টৰ ৰবি কান্নন, হয়তো তেখেতৰ মনত আছে। তেখেতে মোক সুধিলে
যে মই এটা অফাৰ পাইছোঁ কাছাৰ কেঞ্চাৰ হস্পিটেলত জইন কৰিব লাগে আপোনাৰ এটা মই অপিনিয়ন ভিউ এটা বিচাৰিছোঁ তেতিয়া মোৰ মনত আছে মই অতি আনন্দিত হৈছিলোঁ আৰু মই ডক্টৰ ৰবি কাননক কৈছিলোঁ হয় তুমি আহা আৰু আমি সকলোৱে তোমাক আদৰি ল'ম আমি কথাটো শুনি খুব ভাল পাইছোঁ এইটো খুবেই ভাল হ'ব তাৰপিছত মোৰ আৰু এটা কথা মনত আছে যেতিয়া তেখেত সঞ্চালক হৈ গ'ল আৰু এটা কথা মই ক'ব পাৰিম যে তেখেতৰ জীৱনত পৰিয়ালবৰ্গ বা এই গোটেই পৰিৱেশৰ প্ৰভাৱৰ লগতে দুজন বিশিষ্ট ব্যক্তিৰ তেওঁৰ জীৱনৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিছে এগৰাকী হ'ল ডক্টৰ ভি শান্তা তেখেত হৈছে আদিয়াৰ কেঞ্চাৰ ইনষ্টিটিউটৰ চেয়াৰপাৰ্চন আছিলে আৰু ডক্টৰ এছ কৃষ্ণমূৰ্তি এই দুজন ব্যক্তি তেখেতসকলো খুব বিখ্যাত চিকিৎসক আছিলে মানৱ দৰদী চিকিৎসক আছিলে সেই চিকিৎসক দুজনৰো প্ৰভাৱ মই ভাবিছোঁ ডক্টৰ ৰবি কাননৰ জীৱনত পৰিছে মই এটা অভিজ্ঞতা আছে মই তেখেতৰ ঘৰত গৈ পেলাই এদিন আছিলোঁ ডক্টৰ ৰবি কাননৰ যেতিয়া শিলচৰত গৈছিলোঁ তেখেতে যথেষ্ট আমি আপোনভাৱে কথা পাতিছিলোঁ এটা চিম্পুল লাইফষ্টাইল বা মোৰ ঘৰতো আহিছিলে আমাৰ ঘৰতো ইয়াতে আছিলে খুব ভাল এতিয়া ডক্টৰ ৰবি কাননে যিখিনি কাছাৰ কেঞ্চাৰ হস্পিটেলৰ পৰিৱৰ্তন আনিছে আৰু যিটো এটা আমি ভাবিছোঁ হলিষ্টিক এপ্ৰ'চ টু দি ট্ৰিটমেণ্ট আমি সকলোৱে বিশ্বাস কৰোঁ ৰোগটো চিকিৎসা কৰিলেই নহ'ব ৰোগৰ লগত বহুত বস্তু জড়িত হৈ আছে ফিজিকেল ছ'চিয়েল স্পিৰিচুৱেল চাইক'লজিকেল আৰু যিটো ছ'চিয়েল বা আৰ্থিক সমস্যাৰ কথা এই সকলোবিলাক সাঙুৰি এজন ৰোগীক চিকিৎসা কৰিবলগীয়া হয় গতিকে আৱাৰ এপ্ৰ'চ শুড বি হলিষ্টিক আৰু মই ভাবোঁ আমাৰ কমিউনিকেশ্যন উইথ দি পেচেণ্ট এইটো বৰ প্ৰয়োজনীয় কথা ইফেক্টিভ কমিউনিকেশ্যন উইথ দি পেচেণ্ট খুব সুন্দৰ হ'ব লাগিব আৰু এম্পেথি মই চিম্পেথিৰ কথা কোৱা নাই উইল হেভ টু বি ভেৰি এম্পেথিক টু দি পেচেণ্ট এই কথাবিলাক আমি সকলো সাঙুৰি ল'ব লাগিব যিটো আমি কাছাৰ কেঞ্চাৰ হস্পিটেলৰ ক্ষেত্ৰত দেখিবলৈ পাইছোঁ ডক্টৰ ৰবি কাননৰ ক্ষেত্ৰত দেখিবলৈ পাইছোঁ গতিকে আমি এজন চিকিৎসক হিচাপে আজি ডক্টৰ ৰবি কাননে যিটো সন্মান পাইছে তাৰ বাবে আমি উৎফুল্লিত হৈছোঁ আনন্দিত হৈছোঁ আৰু এইটো অকল অসম বা নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ কাৰণে নহয় গোটেই ভাৰতবৰ্ষৰ কাৰণে এটা গৌৰৱৰ বিষয় এতিয়া কেঞ্চাৰ চিনিয়ৰটোৰ কথা ক'বলৈ যাওঁতে মই ক'ব সেইটোলৈ অকণমান আহিম মই বিৰতিলৈ যাম কিন্তু যোৱাৰ পূৰ্বে মই অলপ সময় ৰৈছোঁ মই অকণমান ডক্টৰ কান্নানৰ ওচৰত আকৌ বাঢ়িছোঁ ডক্টৰ কান্নান হোৱাট ডু ৱান্ট টু চে এবাউট দিছ ডক্টৰ শান্তা ডক্টর वी संथा एंड डॉक्टर कृष्णमूर्ति आप क्या कुछ बोलेंगे क्या उसका बारे में सो डॉक्टर कृष्णमूर्ति और डॉक्टर शांता जैसे डॉक्टर कटोके ने बोला वेरी रेयर पीपल ऐसे लोग मिलना बहुत मुश्किल है डॉक्टर कृष्णमूर्ति के मदर जो थी डॉक्टर मुत्तुलक्ष्मी रेड्डी इंडिया के फर्स्ट वुमन मेडिकल ग्रेजुएट थी एंड शी वाज आल्सो the first chairman of a legislature anywhere in the world and बहुत फ्रीडम स्ट्रगल में इन्वॉल्व थी और उनकी बहन को रेक्टल कैंसर हुआ था जिसके इलाज किए बगैर उनका मृत्यु हो गया इसलिए उनका इच्छा था कि चेन्नई में एक कैंसर अस्पताल खड़ा करें जो चेन्नई के तमिलनाडु के लोगों की सेवा कर सके तो उन्होंने हॉस्पिटल खड़ा किया और अपने पुत्र डॉक्टर कृष्णमूर्ति को ट्रेनिंग देके उसका डायरेक्टर बनाया डॉक्टर शांता डॉक्टर कृष्णमूर्ति से प्रभावित होके उन्होंने कैंसर इंस्टीट्यूट में ज्वाइन किया और पूरा ज़िंदगी कैंसर हॉस्पिटल और कैंसर के मरीज़ों के लिए डॉक्टर शांता हमेशा बोलती थी एवरीथिंग फॉर एवरी पेशेंट हर पेशेंट के लिए हर एक चीज़ हमें करना चाहिए और डॉक्टर कृष्णमूर्ति बोलते थे कि अगर मरीज़ के पास अपने इलाज के लिए रिसोर्सेज नहीं है तो उसके जो डॉक्टर हैं जो डॉक्टर मरीज़ को ट्रीट कर रहा है उसका कर्तव्य बनता है कि उस मरीज़ के इलाज के लिए रिसोर्सेज ढूंढें हमेशा बोलते थे द सिक मैन्स पेनी मस्ट गो बैक टू द सिक मैन तो छोटे छोटे उनके साथ बहुत साल मुझे काम करने का ये दोनों अवसर मिला और उनका जो इम्पैक्ट मेरे ऊपर ही नहीं भारत के बहुत सारे ऑन्कोलॉजिस्ट मेडिकल सर्जिकल रेडिएशन ऑन्कोलॉजिस्ट के ऊपर इनका प्रभाव है ओके ओके सर थैंक यू सर हाँ उनके जैसे हाँ আমি দৰবাৰত কথা পাতি আছোঁ ডক্টৰ ৰবি কান্নন এগৰাকী বিশিষ্ট মানৱ দৰদী চিকিৎসক যিগৰাকীয়ে ইতিমধ্যে
ৰমন মেগছেছে বঁটাৰে সন্মানিত হৈছে মই পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ मैं अकमान डॉक्टर कानन अभी आपने यहाँ पे देखा है काफ़ी अलार्मिंग राइज हुआ है पूरा असम एंटायर नॉर्थ ईस्ट में कैंसर का अभी काफ़ी अलार्मिंग राइज हुआ है अभी गवर्नमेंट ऑफ असम का जो अप्रोच है और ये आधा जो बाकी पब्लिक का है वो लोग अवेयर है कि नहीं अभी उसका लिए जो जैसे हम लोग को फाइट करना चाहिए वो फाइट हो रहा है कि नहीं फाइट हो रहा है पर और भी तीव्र हो सकता है और इस फाइट में हर एक सेक्शन को इन्वॉल्व होना है टीचर्स को लॉयर्स को पॉलिटिशियंस को पुलिस वालों को डॉक्टर्स को सो मल्टी सेक्टोरल मैसेजिंग और अवेयरनेस होने से ये जो अवेयरनेस का ड्राइव है और तगड़ा हो जाएगा ये कासार कैंसर हॉस्पिटल को लेकर आपका और क्या क्या मतलब फ्यूचर प्लान है फ्यूचर प्लान्स हम हमारे कम्युनिटी में रीच को बढ़ाना चाहते हैं जैसे मैंने बोला अगर किसी को भी इलाज के लिए 1-2 घंटे से ज़्यादा ट्रैवल करना पड़े तो इलाज में ब्रेक हो जाएगा वो लोग मजबूरी के कारण इलाज बीच बीच में तोड़ देते हैं जिससे ट्रीटमेंट के रिजल्ट्स पे फ़र्क आता है इसलिए हमारा कोशिश है छोटे छोटे क्लिनिक्स एंड हॉस्पिटल्स खड़ा करना जो कम्युनिटी में इलाज कर पाएँ तो दूर दराज से लोगों को सिलचर आने की ज़रूरत ना पड़े अब कितना ये सक्षम होगा समय बताएगा अभी आपको सिलचर में अवेयरनेस बढ़े हाँ सर बताइए सर बोलिए हाँ, नहीं नहीं अभी सिलचर में अवेयरनेस बढ़े हम चाहता है हाँ बोलिए सर सॉरी सर अवेयरनेस बढ़े जो कैंसर को आरंभिक स्टेज में पकड़ना अर्ली डिटेक्शन का प्रक्रिया बढ़े हेल्थ प्रमोशन बढ़े पैलिएटिव केयर का रीच बढ़े और ये सब आसान है लो हैंगिंग फ्रूट है जिससे जल्दी से इम्पैक्ट नज़र आएगा सर आपको सिलचर में अभी तक 16-17 साल अभी आपको हो गया वहाँ पे अभी कितना साल तक आप वहाँ पे रहेंगे सर क्या प्लानिंग है सर मैंने इतना सोचा नहीं है अभी रिटायरमेंट के बारे में सोचा नहीं है मैं अकमान देवाशीष शर्मार ओसरলৈ গৈছোঁ देवाशीष शर्मा আপুনি নিশ্চয় নিঃসন্দেহে কৰ্কট ৰোগীৰ শেহতীয়া পৰিস্থিতি আপুনি দেখিবলৈ পাইছে যে অসমত খুব ক্ৰমাৎ ব্যাপক হাৰত বাঢ়িছে আপোনালোকে মুম্বাইত কৰ্কট ৰোগীৰ কাৰণে অসংখ্য আপোনালোকে সকাহ দিয়াৰ কাৰণে ব্যৱস্থা কৰিছিলে আজিৰ তাৰিখত আপোনাৰ কি ভাবিছে যে দিনক দিনে কৰ্কট ৰোগৰ যিটো পৰিস্থিতি সেই পৰিস্থিতি ক্ৰমাৎ অধিক ব্যাপক হৈছে অধিক ভয়াৱহ হৈ পৰিছে নেকি অসম তথা উত্তৰ পূৰ্বৰ চিনেৰীটো আপুনি কি ভাবে বাঢ়িছে হয় আৰু যেনেকৈ ডক্টৰ ৰবি কান্নানে ক'লে যে অবিভক্ত কামৰূপ অঞ্চলত বা আমাৰ অসমৰ তেনেকৈ বহুতো জাগাত এতিয়া মিজোৰাম হওক বহুতো জাগাত হওক কিন্তু তাৰ লগত দুটামান কথা আছে আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বঢ়াৰ লগে লগে আমাৰ ডায়েগনচিছটো যোনটো এসময়ত নহৈছিলে সেইটো বেছিকৈ হ'বলৈ ধৰিলে সেইকাৰণে এইষাৰ কথা ক'লে ভুল হ'ব যে বাঢ়িছে হয় কিন্তু আগতে যে নাছিলে সেইটো কথা নহয় আগতে বহুতৰ ক্ষেত্ৰত ডায়েগনচিছ তেনেকৈ হোৱা নাছিলে আজিৰ দিনটোত এটা সুখবৰ এইটো যে আগতে কৰ্কট ৰোগ বুলি ক'লে বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানে যিখিনি অৱদান আগবঢ়াইছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে আমি শলাগ নলৈ নোৱাৰোঁ কিন্তু সেইখন হস্পিটেলৰ বাদে আৰু বেলেগ হস্পিটেল নাছিলে তাৰ বাবে কিবা কথাই প্ৰতি মানুহে ভিৰাই ধৰি মুম্বাইলৈ হওক বা চেন্নাইলৈ হওক বা কলিকতালৈ হয় তেওঁলোকে লৰ মাৰিবলগীয়া হৈছিলে কিন্তু আজি সেই পৰিস্থিতি নাই আজি অসমতে খুব সুন্দৰ কিছুমান আমাৰ ট্ৰিটমেণ্ট হ'ব পাৰে চৰকাৰৰ তৰফৰ পৰা ক'বলৈ গ'লেও আজি ধৰি লওক বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠান এটা চৰকাৰী অনুষ্ঠান আজি এটা প্ৰিমিয়াৰ ইনষ্টিটিউট তেওঁলোকে যোনখিনি কাম কৰিছে আজি আমাৰ ষ্টেট কেঞ্চাৰ হস্পিটেলে আমাৰ ডক্টৰ ৰবি কান্নানৰ হস্পিটেলখনে আৰু আমাৰ গুৱাহাটী মেডিকেল কলেজৰ যোনটো আমাৰ হেৰি ডিপাৰ্টমেণ্ট আছে আমাৰ ডক্টৰ জীনা ভট্টাচাৰ্যী বাইদেউৰ যোনটো হেৰি ব্লাড কেঞ্চাৰৰ ক্ষেত্ৰত যোনখিনি তেওঁলোকে কাম কৰি আছে এইখিনি বহুত ইনফ্ৰাষ্ট্ৰাকচাৰ বাঢ়িছে কিন্তু যেনেকৈ ডক্টৰ ৰবি কান্নানে ক'লে এটা খুব গুৰুত্বপূৰ্ণ কথা এটা মাছ মুভমেণ্ট এটা লাগিব আজি কৰ্কট ৰোগৰ সজাগতা হওক আৰ্লি ডিটেকশ্যন হওক এই কথাবোৰৰ প্ৰতি আমি অত্যন্ত বেছি গুৰুত্ব দিব লাগিব আৰু আজিৰ দিনটোত যেনেকৈ এই লো হেঙিং ফ্ৰুটছ বুলি কোৱা হৈছে সেইখিনিৰ ওপৰত আমি খুব বেছি গুৰুত্ব দিব লাগিব আৰু এইখিনিৰ ক্ষেত্ৰত যেতিয়ালৈকে
গোটেই সমাজখন সজাগ নহয়। আজি কৰ্কট ৰোগ বুলি ক'লে আমাৰ ধপাতৰ সেৱন বা তামোল পাণ ইত্যাদিৰ সেৱন আমাৰ উত্তৰ পূৰ্বাঞ্চলত অত্যন্ত বেছি। সেই ক্ষেত্ৰত আমি যেতিয়ালৈকে ৰাইজক সজাগ কৰিব নোৱাৰোঁ আৰু এইখিনি কাম অকল ডাক্তৰৰ ওপৰত এৰাটো ভুল হ'ব। যিহেতুকে এজন ডাক্তৰ তেওঁ হ'ল বিশেষজ্ঞ, তেওঁ অস্ত্ৰোপচাৰ কৰিব, মানুহৰ চিকিৎসা কৰিব, কিন্তু তেওঁ কিমান গৈ পেলাই ৰাইজক সজাগতা শিবিৰ পাতিব বা তেওঁলোকে ডিটেকশ্যন কেম্পছ পাতিব। সেইকাৰণে ডাক্তৰসকলক তেওঁলোকৰ কাম কৰিবলৈ দি সমাজখন যদি একত্ৰিত হয় আৰু সমাজখনে যদি এই দায়িত্ববোধ তেওঁলোকে গ্ৰহণ কৰে যে আজি কৰ্কট ৰোগৰ যি ভয়াৱহ ৰূপ আজি গোটেই ভাৰতবৰ্ষত গোটেই সমগ্ৰ বিশ্বত যি আমি দেখিবলৈ পাইছোঁ, তাত যেতিয়ালৈকে এটা মাছ মুভমেণ্ট নহয়, সজাগতা যেতিয়ালৈকে আমি নহয়, যেতিয়ালৈকে আৰ্লি ডিটেকশ্যন নহয়, কাইলৈ কিন্তু এনেকুৱা হ'ব পাৰে যে প্ৰতি 10জন ব্যক্তিৰ মাজত হয়তো 2জন ব্যক্তিৰ কৰ্কট ৰোগ হ'ব পাৰে। লাইফষ্টাইল ডিজিজ, আমাৰ লাইফষ্টাইল লাহে লাহে বদলিবলৈ ধৰিছে। আমাৰ যিটো গতিত আমি যি বস্তু খাওঁ বা যি ধৰণে আমি আমাৰ লাইফষ্টাইল আমি মেইনটেইন কৰোঁ, সময়মতে আমি নেখাওঁ, সময়মতে আমি নুশুওঁ, সময়মতে অকল কৰ্কট ৰোগ বুলিয়ে নহয় নানান ধৰণৰ বেছিকে ৰোগবিলাকৰ আমি চিকাৰ হ'বলৈ ধৰিছোঁ। সেই তাৰ বাবে সজাগতাৰ প্ৰয়োজন, মাছ মুভমেণ্ট এটাৰ প্ৰয়োজন। কিন্তু যিটো গতিত ইনফ্ৰাষ্ট্ৰাকচাৰ তৈয়াৰ হৈছে, আজি মই সঁচাকৈ শলাগ ল'ব লাগিব, চৰকাৰে অত্যন্ত ভাল কাম কৰিছে। আমাৰ অসম চৰকাৰৰ যোনটো হাব এণ্ড স্পোক মডেল বনোৱা হৈছে, যোনটো আমি কেঞ্চাৰ ইন দ্য পেৰিফেৰী বুলি যোনটো কওঁ, আমাৰ যাতে বৰ বেছি যাবলগীয়া নহয়। এটা কথা ডক্টৰ ৰবি কান্নানে খুব সুন্দৰ কৈছে যে আমাৰ ক্ষেত্ৰত কি হৈছে, আমি ইনফ্ৰাষ্ট্ৰাকচাৰটো আমি তৈয়াৰ কৰিছোঁ, কিন্তু মেন পাৱাৰখিনি আমাক লাগিব। কিমানখিনি মেন পাৱাৰ আমি হস্পিটেলবোৰ গঢ়িছোঁ, তাত আমাৰ ডাক্তৰ লাগিব, তাত আমাৰ নাৰ্ছিং ষ্টাফ লাগিব, তাত আমাৰ ফিজিষ্ট লাগিব। সেই গোটেই বস্তুখিনি আমি গোটাই কেঞ্চাৰ কেয়াৰটো আমি যিমান ৰাইজৰ ওচৰলৈ লৈ যাব পাৰোঁ, যাতে তেওঁলোক বেছি ট্ৰেভেল কৰিবলগীয়া নহয়, সেইটোৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। আৰু সেই সংক্ৰান্তত চৰকাৰ খুব বেছি সজাগ হৈছে, কাম কৰিছে, আৰু সেইটোত সঁচাকৈ এটা খুব অত্যন্ত প্ৰশংসনীয় পদক্ষেপ। মই অকণমান ডক্টৰ কটকী আছে, আপুনি কি ভাবে যে কেঞ্চাৰ চিনেৰিঅ'টো লাহে লাহে জটিল হৈ আহিছে, আপুনি কি পৰিস্থিতি দেখিছে? গোটেই উত্তৰ পূৰ্বাঞ্চলত আমি দেখিবলৈ পাওঁ আমাৰ জনসংখ্যা হৈছে 4.5 কোটি পপুলেশ্যন, আৰু তাৰ ভিতৰত প্ৰায় 45,000 নিউ কেঞ্চাৰ পেচেণ্ট এভৰি ইয়েৰ ডিটেক্ট হয়। আৰু তাৰ ভিতৰত আমি দেখিছিলোঁ প্ৰায় অসমতে প্ৰায় 39,000 নিউ কেঞ্চাৰ পেচেণ্ট ডিটেক্ট হয়। এইখিনি হৈ গৈছে আমাৰ। আৰু গোটেই অসমত বা উত্তৰ পূৰ্বাঞ্চলত ICMRৰ তথ্যমতে মই কৈছিলোঁ সৰ্বভাৰতীয় অহা সাধাৰণতে 90 to 110 per lakhs of population নিউ কেঞ্চাৰ পেচেণ্ট এভৰি ইয়েৰ ইন এ গিভেন জিঅ'গ্ৰাফিক লোকেশ্যন ডিটেক্ট কৰে, সেইটো ইনচিডেঞ্চ বুলি কোৱা। কিন্তু আমি দেখিছোঁ আমাৰ আৰবান কামৰূপ জিলাত প্ৰায় 216, ঠিক তেনেকৈ মিজোৰামত প্ৰায় 270। গতিকে এইটো হাৰ যথেষ্ট বেছি। ইয়াৰ অন্যতম প্ৰধান কাৰণ ডক্টৰ ৰবি কান্নানে উল্লেখ কৰিছে আমাৰ লাইফষ্টাইল ডিজিজ, ধপাত সেৱন, তামোল পাণ, জাংক ফুড আৰু শাৰীৰিক পৰিশ্ৰম কম আৰু পলিউশ্যন, এইবিলাকৰ কাৰণে যথেষ্ট আমি বেছি বুলি ভাবোঁ। डॉक्टर कन्नन, वन लास्ट क्वेश्चन टू यू। अभी आपने बोला है कि कैंसर का अलार्मिंग राइज हुआ है असम नॉर्थ ईस्ट में। अभी हाउ टू प्रिवेंट कैंसर, आपका क्या विचार है इसमें? कैंसर प्रिवेंट करना बहुत आसान है, लाइफस्टाइल बदलना है। लाइफस्टाइल बदलना बोलना आसान है, पर प्रैक्टिस में लाने में समय लगता है। बिहेवियर चेंज के लिए इंटेंस अवेयरनेस और एजुकेशन की ज़रूरत है, और इसके लिए कोई डॉक्टर ज़रूरत नहीं है, हॉस्पिटल ज़रूरत नहीं है, सबको एनीबडी कैन डू दिस, सब कर सकते हैं। एंड अगर हम एज ए ग्रुप ऑफ सिटीजन्स, एज ए ग्रुप, एज ए कम्युनिटी अगर हम इसको प्रैक्टिस करेंगे, ये ज़रूर बदलेगा। वी कैन रिड्यूस द इंसिडेंस ऑफ कैंसर, और कैंसर के साथ साथ डायबिटीज़, हाइपरटेंशन, स्ट्रोक, हार्ट अटैक और बीमारियां भी कम हो जाएंगी, और ये वेरी मच डूएबल है, सक्षम है करने में। सर, व्हाट टू डू एंड व्हाट नॉट टू डू, क्या करना चाहिए क्या नहीं करना चाहिए इसके लिए? तो क्या नहीं करना चाहिए? तंबाकू नहीं खाना चाहिए, सुपारी नहीं खाना चाहिए, शराब नहीं खाना चाहिए। खाने में बैलेंस होना चाहिए, बहुत सारा सब्जी होना चाहिए, फल होना चाहिए, रेड मीट कम होना चाहिए, एक्सरसाइज रेगुलरली करना चाहिए, फिज़िकल एक्टिविटी, हर छोटे से बड़े उम्र तक फिज़िकल एक्टिविटी बहुत ज़रूरत है। और अगर इन्फेक्शंस होते हैं प्रॉम्प्टली ट्रीट करना है, वैक्सीनेशन जो ज़रूरत है बच्चों को देना चाहिए। क्या करना चाहिए? अच्छा खाना चाहिए, बैलेंस फूड खाना चाहिए, एक्टिविटी अच्छा होना चाहिए, मेडिटेट करना चाहिए,
अवेयरनेस क्रिएट करना चाहिए, टीम्स बिल्ड करना है जो हेल्थ को प्रमोट करेंगे। इतना करेंगे आई थिंक बहुत अच्छा, बहुत फ़र्क आएगा। আজি আমি দৰবাৰত আলোচনা কৰি আছোঁ ডক্টৰ ৰবি কান্নান যিগৰাকী এইবাৰ কেঞ্চাৰ বিশেষজ্ঞ ডক্টৰ চিকিৎসক, তেওঁক এইবাৰ ৰমন মেগছেছে এৱাৰ্ডেৰে সন্মানিত কৰা হৈছে। মই বিৰতিলৈ যোৱাৰ পূৰ্বে এটা উদ্বেগজনক খবৰ ডক্টৰ অমল কটকী ডাঙৰীয়াই কৈছে যে উদ্বেগজনক খবৰটো এইটো যে আমাৰ ভাৰতবৰ্ষত আমাৰ সমগ্ৰ বিশ্বত প্ৰতি বছৰে 1.8 কোটিৰ পৰা 1.9 কোটি লোক কৰ্কট ৰোগত নতুনকৈ আক্ৰান্ত হয়। সমগ্ৰ বিশ্বত 1,90,00,000 ধেমালি নহয়, 1,90,00,000 1,80,00,000 1,90,00,000 লোক আক্ৰান্ত আৰু প্ৰত্যেক বছৰে কৰ্কট ৰোগত প্ৰায় 1 কোটি লোকৰ মৃত্যু হৈ আছে। এইটোৱে সূচাইছে যে কিমান ভয়াৱহ, কিমান ব্যাপক হৈ আছে। আৰু তাৰ লগতে যিটো ঘটনা কৈ আছে দিনক দিনে যদিও আমি কৰিছোঁ বহুত ধৰণৰ ব্যৱস্থা, কিন্তু কৰ্কট ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। মই মিনতী বৰঠাকুৰ বাইদেউক ওচৰলৈ আহিছোঁ। বাইদেউ যিটো ভয়াৱহ খবৰ, কিন্তু তাৰ মাজত আপুনি দুবাৰকৈ কৰ্কট ৰোগ প্ৰতিৰোধ কৰিছে, চেলেঞ্জ কৰিছে, মৃত্যুৰ সৈতে যুঁজি পেলাই আপুনি জয়ী হৈছে। কি মানসিক দৃঢ়তা বাইদেউ আপোনাৰ, কেনেকৈ আপুনি সম্ভৱ কৰিছে এইটো বস্তু? আৰু ইয়াত মেণ্টেল ষ্ট্ৰেংথটো বহুত লাগে নেকি বাইদেউ কৰ্কট ৰোগৰ সৈতে যুঁজিবলৈ? মানসিক দৃঢ়তাটোতো লাগেই, কাৰণ বেমাৰ ভাল হ'ব বুলি যদি নাভাবোঁ তেতিয়াহ'লে মৰিবলৈ খুব সহজ হৈ যায়। গতিকে ভাল হ'বই বুলি ধৰি ল'ব লাগিব। প্ৰথমতে ধৰিব লাগিব মই ভাল হ'মেই, মই নিশ্চয় ভাল হ'ম, আৰু ভাল হ'বৰ কাৰণে মই যি কৰিব লাগে মই সকলো কৰিম। মই যিমান কৰিব লাগে কষ্ট সেই সকলোখিনি কৰিম আৰু মই নিশ্চয় ভাল হ'ম। এই কথাটো মানুহৰ মনত থাকিব লাগে। আৰু এইটো আজিকালি মই বহুত ভাল দেখিছোঁ। বৰ্তমান মানসিক সাহস আমাৰ ৰোগীসকলৰ মাজত খুব বেছিকৈ দেখা পাইছোঁ, আৰু সেইকাৰণে বোধহয় আমাৰ বহুতো কেঞ্চাৰ ৰোগী ভাল হোৱা আমি দেখিবলৈ পাইছোঁ। তাৰ বাহিৰে এটা বিশেষ কথা মই ক'ব খোজোঁ এইখিনিতে যে জাপান আৰু আমেৰিকাতো এই বিষয়ে গৱেষণা হৈছে, আৰু গৱেষণাত প্ৰমাণ হৈছে যে যদি আমাৰ শৰীৰত অম্লজান গেছ বা অক্সিজেন যদি খুব ভালকৈ চালু হৈ থাকে, গোটেই শৰীৰত যিমান অম্লজান আমাৰ প্ৰয়োজন হয় আমি তাতকৈ বহুত কম লওঁ উশাহ। আমি উশাহবোৰ সাধাৰণতে খুব চুটিকৈ লওঁ, আৰু যদি চুটিকৈ লওঁ তেতিয়া আমি যিমান অক্সিজেন লাগে আমি তাতকৈ কম পাওঁ। আৰু যেতিয়া অক্সিজেন কম পাওঁ তেতিয়া আমাৰ যি কেঞ্চাৰৰ কোষ আছে সেই কোষবিলাকে যুঁজিবলৈ সুবিধা পায়। গতিকে আমাৰ যিমানেই অক্সিজেন আমি ছাপ্লাই ভালকৈ দিব পাৰোঁ তেতিয়াহ'লে কেঞ্চাৰ ৰোগত জয়লাভ কৰিবলৈ বহুত সহজ, বহুত সহজ। এইটো কথা অকল মই কোৱা নহয়, মই নিজে নিজৰ শৰীৰত এইটো প্ৰমাণো পাইছোঁ, আৰু আনৰ শৰীৰতো মই এইটো দেখিছোঁ। আৰু তাৰ বাহিৰে যিবিলাক গৱেষণা হৈছে তেওঁলোকেও প্ৰমাণ কৰি কৈছে যে উশাহ দীঘলীয়াকৈ ল'লে, উশাহ দীঘল কৰি ল'ব লাগে, অৰ্থাৎ যথেষ্ট পৰিমাণে অম্লজান গেছ শৰীৰত চালু কৰিব লাগে। এইটো বৰ সুন্দৰ কথা কৈছে বাইদেৱে। তেওঁৰ ব্যক্তিগত অভিজ্ঞতা বা বাইদেৱে কৈছে, কাৰণ মই কৈছোঁ যে বাইদেৱে ইতিমধ্যে দুবাৰকৈ তেখেতে কৰ্কট ৰোগৰ আক্ৰান্ত হৈও পুনৰ তেখেতে ওলাই আহিছে, আৰু এতিয়া সমগ্ৰ বিভিন্ন ঠাইত তেখেতে কৰ্কট ৰোগৰ সন্দৰ্ভত তেখেতে এটা সচেতনতা অভিযান চলাই গৈছে। মই দেৱাশীষ শৰ্মাৰ ওচৰলৈ অকণমান আহিছোঁ। দেৱাশীষ শৰ্মা, আপুনি মুম্বাইত দীপশিখা ফাউণ্ডেশ্যনৰ সহযোগত বা দীপশিখা ফাউণ্ডেশ্যনৰ লগত আপোনালোকে ভালে সংখ্যক আমাৰ ৰোগীক, তালৈ যোৱা ৰোগীসকলক আপোনালোকে তেওঁলোকক বিভিন্ন ধৰণে তেওঁলোকক সকাহ দিয়ে, তাত থকাৰ ব্যৱস্থা আপুনি আসামখনত কৰিছিলে, অসংখ্য ৰোগীলৈ লাগি আছিলে। এতিয়া মই এই কথা জানিব বিচাৰিছোঁ, মুম্বাইলৈ অসমৰ পৰা যোৱা কৰ্কট ৰোগীৰ সংখ্যা বৰ্তমান হ্ৰাস পাইছে নে কমিছে নে বাঢ়িছে? কাৰণ আমাৰ ইয়াতো অসমত এতিয়া বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ লগতে গুৱাহাটী মেডিকেল কলেজত কেঞ্চাৰ হস্পিটেল হ'ল, ডিব্ৰুগড় মেডিকেল কলেজত কেঞ্চাৰ হস্পিটেল খোলাৰ সম্পূৰ্ণ হৈছে, আৰু অন্যান্য ঠাইত 17খন হস্পিটেল চৰকাৰে খুলিব বিচাৰিছে টাটা ট্ৰাষ্টৰ সহযোগত। কিন্তু মুম্বাই অভিমুখী বা চেন্নাই অভিমুখী কৰ্কট ৰোগীৰ সংখ্যা অসমত হ্ৰাস পাইছেনে? আপোনাৰ কি অনুভৱ? প্ৰণয়দা, বহুত কমিছে, বহুত সংখ্যক কমি গৈছে। আৰু এতিয়া চাওক, ৰাইজে এইষাৰ কথা উপলব্ধি কৰিছে যে হাজাৰ হাজাৰ কৰ্কট ৰোগী বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠান বা ষ্টেট কেঞ্চাৰ হস্পিটেল বা অসমত কিছুমান ব্যক্তিগত খণ্ডয়েও হস্পিটেলেও ভাল কাম কৰি আছে। এতিয়া আমাৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ এটা কথা হৈছে কি, চৰকাৰী হস্পিটেলৰ লগত সমান্তৰালভাৱে ব্যক্তিগত খণ্ডৰ হস্পিটেলো আগবাঢ়ি যাব লাগিব। কাৰণটো হৈছে কি, চৰকাৰী হস্পিটেলবিলাকত সা সুবিধা আমি হাজাৰ বিচাৰিলেও যেনেকৈ এখন ব্যক্তিগত খণ্ডৰ হস্পিটেলে দিয়ে তেনেকৈ আমি দিব নোৱাৰোঁ। তাৰ বাবে এক সংখ্যক এনেধৰণৰ ৰোগী থাকে যিসকলে এতিয়া ধৰি লওক টাটা হস্পিটেলেই হওক বা বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানে হওক, অকণমান সময় ৰেডিয়েশ্যনৰ বাবে হওক বা কিবা এটাৰ বাবে হওক অকণমান ৰ'ব লাগে। সেই একেটা কথা যদি এজন মানুহৰ আৰ্থিকভাৱে তেওঁ সবল
তেওঁ সেই বস্তুখিনি সোনকালে বিচাৰে সেইকাৰণে আৰ্থিকভাৱে অত্যন্ত সবল যিখিনি মানুহ তেওঁলোকে এনেই যি হওক নহওক তেওঁলোকে ব্যক্তিগত খণ্ডৰ হস্পিটেললৈ যাবই বা বাহিৰলৈ যাবই সেইটো যোৱাটো এক প্ৰকাৰে ভাল যিহেতুকে তেওঁলোক বাহিৰলৈ যাব বা অসমৰে ব্যক্তিগত খণ্ডৰ হস্পিটেলবিলাকলৈ যাব তেতিয়া প্ৰেছাৰটো আমাৰ চৰকাৰী হস্পিটেলত কম পৰে যাৰ বাবে আমাৰ আৰ্থিকভাৱে দুৰ্বল ৰোগীসকলে তাত ভালকৈ ট্ৰিটমেণ্ট ল'ব পাৰে কিন্তু আপোনাৰ প্ৰশ্নটো দাদা উত্তৰ দিবলৈ গ'লে একেষাৰে মই ক'ম যে আগতকৈ একো নহ'লেও 60 পৰা 70% ৰোগী অসমৰ পৰা বাহিৰলৈ যোৱা কমিছে এইটো এটা আশাৰ খবৰ ভাল খবৰ শুনাইছে মই ডক্টৰ কটকী ডাঙৰীয়া ওচৰলৈ আহিছোঁ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানক আপুনি একেবাৰে চালুকীয়া অৱস্থাত এটা পূৰ্ণাংগ ৰূপ দিলে আজি এখন টাটাৰ এখন এটমিক এনাৰ্জি ভাৰত চৰকাৰৰ এটমিক এনাৰ্জি বিভাগৰ আণ্ডাৰত এখন হস্পিটেল চলি আছে কি দেখিছে আপুনি মানে ৰোগীৰ সুতটো আগতকৈ কমিছে বাঢ়িছে আপোনাৰ কি ধাৰণা নহয় প্ৰথম কথা হৈ গৈছে জনসংখ্যা বৃদ্ধিৰ লগে লগে ৰোগীৰ হাৰ যদি একেও থাকে তথাপিও ৰোগীৰ সংখ্যা বাঢ়িব গতিকে এতিয়া আমি জানো মই যেতিয়া আহিছিলোঁ ৰিটায়াৰ হোৱাৰ আগতে মই জানো প্ৰত্যেক বছৰে প্ৰায় 14,000 নতুন কৰ্কট ৰোগী চিকিৎসা কৰা হয় প্ৰায় 2 লাখ মানুহ পুৰণি কৰ্কট ৰোগ এই প্ৰতিষ্ঠানলৈ চিকিৎসাৰ বাবে আহে কিন্তু মই এটা কথা অবজাৰ্ভ কৰিছিলোঁ যে আজি কিছু বছৰৰ আগলৈকে বহুত মানুহে যে অৰ্থৰ অভাৱত ট্ৰিটমেণ্ট সম্পূৰ্ণ কৰিব পৰা নাছিলে কিন্তু যেতিয়াই আমাৰ অটল অমৃত অভিযান অসম চৰকাৰে আৰম্ভ কৰি দিলে আৰু ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা PMJY স্কিম আৰম্ভ কৰি দিলে তেতিয়া প্ৰায় 80% দুখীয়া ৰোগী উপকৃত হৈছে আৰু তেওঁলোকে ট্ৰিটমেণ্ট সম্পূৰ্ণ কৰিব পাৰিছে আৰু ট্ৰিটমেণ্ট সম্পূৰ্ণ কৰিব পৰাৰ কাৰণে তেখেতসকলৰ আৰোগ্য হোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে গতিকে মই ভাবোঁ এতিয়া অটল অমৃত অভিযানটো আমাৰ সংযুক্ত কৰি দিছে অসম চৰকাৰে PMJY লগত এখন আঁচনি যিখন আঁচনিৰ দ্বাৰা যথেষ্ট কৰ্কট ৰোগী উপকৃত হৈছে বুলি মই ক'ব পাৰোঁ আৰু সেই যিটো দেৱাশীষ শৰ্মাই ক'লে সেইটো এটা অন্যতম কাৰণ হ'ব পাৰে মানে ৰোগীৰ সংখ্যা ৰোগীৰ ফ্ল'টো যিটো আপোনাৰ মুম্বাই লগতে যায় আৰু আয়ুষ্মান ভাৰত হয় আয়ুষ্মান ভাৰত সেইখন এখন আঁচনি গতিকে সেইটো প্ৰণয়দা এইটো আয়ুষ্মান ভাৰত যোনখন আপুনি ভাবকচোন প্ৰণয়দা 5 লাখ টকা এবছৰত 5 লাখ টকাকৈ এজন ৰোগীয়ে পায় এটা ফেমিলিয়ে পায় সেইটো এটা সময়ত এইটো সপোনৰ অগোচৰ আগৰ দিনত ধৰি লওক 1 লাখ টকাৰ এটা এককালীন সাহায্য পাইছিলে আজিৰ দিনটোত অকল কৰ্কট ৰোগ নহয় সেই তেনেকুৱা ধৰণৰ যদি বিশেষ কিবা ৰোগ হয় তেতিয়া সেই ৰোগীজনে বা সেই ফেমিলিটোৱে 1 বছৰত 5 লাখ টকা পায় তাৰ বাবে যিখিনি আৰ্থিকভাৱে দুৰ্বল ৰোগী তেওঁলোকৰ বাবে চিকিৎসা লোৱা অত্যন্ত বেছি সহায়ক হৈ পৰিছে আৰু এতিয়া আমাৰ মৰিগাঁও অঞ্চলতে মই কওঁ বহুতো আৰ্থিকভাৱে দুৰ্বল ৰোগী আজি বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠান হওক ষ্টেট কেঞ্চাৰ হস্পিটেল তাত তেওঁলোকে খুব সুন্দৰকৈ ট্ৰিটমেণ্ট লৈছে আৰু ট্ৰিটমেণ্ট তেওঁলোকে সম্পূৰ্ণ কৰিব পাৰিছে আৰু কৰ্কট ৰোগৰ ক্ষেত্ৰত ট্ৰিটমেণ্ট আগতে ড্ৰপ আউট অত্যন্ত বেছি আছিলে থকাৰ অসুবিধা ট্ৰিটমেণ্টৰ তেওঁলোকে খৰচ বহন কৰিব নোৱাৰে যোনটো আজিৰ দিনটোত সেই প্ৰত্যাহ্বান আজি ৰোগীসকলৰ সন্মুখত প্ৰায় নাই বুলিয়ে ক'ব পাৰি মই অকণমান আপোনাৰ পাছত আৰু এটা কথা মই জানিব মন গৈ আছে যে আমি মানে কৰ্কট ৰোগৰ যিটো আপোনাৰ মানে এনেকুৱা এটা ৰোগ যিটো মানে ৰোগীৰ সংখ্যা বাঢ়িছে বিজ্ঞানৰ গৱেষণা বহুত কৰিছে কিন্তু তথাপিতো এই ৰোগটো জয় কৰিব পৰা নাই কিন্তু বিজ্ঞানে নহয় প্ৰথম কথা হৈ গৈছে কৰ্কট ৰোগ এটা ৰোগ নহয় কিছুমান ৰোগৰ সমষ্টি আপোনাৰ ব্ৰেইনৰ কেঞ্চাৰটোৰ বায়'লজিকেল বিহেভিয়াৰ বেলেগ গতিকে ষ্টমাকৰটো বেলেগ মুখৰটো বেলেগ গতিকে এনেকুৱা এটা মেজিক মেডিচিন নোলায় যিটোৱে সকলো কেঞ্চাৰ ভাল কৰিব এতিয়া গ্ৰুপ অফ ডিজিজ নট এ ছিংগল ডিজিজ কিন্তু বহুত কেঞ্চাৰৰ এতিয়া আৰোগ্য হোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি হৈ গৈছে ৰিচাৰ্চ হৈছে আজি আপোনালোকে চাওক হিউমেন পেপিলোমা ভাইৰাছৰ বিষয়ে আমি বহুত গম পাই গ'লোঁ তাৰ দ্বাৰা চাৰ্ভাইকেল কেঞ্চাৰ প্ৰিভেণ্ট কৰিব পাৰে গতিকে চাৰ্ভাইকেল কেঞ্চাৰৰ কাৰণে ভেকচিন ওলাইছে ঠিক তেনেকৈ বহুত গৱেষণাৰ দ্বাৰা বহুত কেঞ্চাৰ এতিয়া যিবিলাক নতুন ড্ৰাগ ওলাইছে এণ্টি কেঞ্চাৰ ড্ৰাগ সেইবিলাক ওলোৱাৰ কাৰণেও বহুত কেঞ্চাৰ আৰোগ্য হোৱাৰ সম্ভাৱনা যথেষ্ট বাঢ়ি গৈছে সেইকাৰণে আমি ক'ব পাৰোঁ যে গৱেষণাৰ ফল আমি পাইছোঁ আগতকৈ আৰোগ্য হোৱাৰ সম্ভাৱনা যথেষ্ট ভাল হৈছে কিন্তু এটা কথা সদায় আমি মনত ৰাখিব লাগিব কৰ্কট ৰোগ প্ৰথম অৱস্থাত চিনাক্তকৰণ কৰিব পাৰিলে প্ৰায় 80% ভাল হয় কিন্তু দুখজনকভাৱে আমি বেছিভাগ কৰ্কট ৰোগী যথেষ্ট পলমকৈ
ডায়েগনচিছ হয় বা চিকিৎসাৰ কাৰণে আহে তাৰ প্ৰথম কাৰণ হৈছে মানুহৰ মাজত সজাগতাৰ অভাৱ আৰু মানুহে প্ৰিভেনশ্যনৰ কাৰণে গুৰুত্ব দিব লাগিব আৰু কৰ্কট ৰোগৰ প্ৰাথমিক লক্ষণবিলাক জানিব লাগিব যিবিলাক প্ৰাথমিক লক্ষণ যদি তেখেতসকলে জানে অতি সোনকালে বা প্ৰথমতেই আমি যিটো এটা কয় এটা আগতে এইটো কৈছিলে কশ্যন আজিকালি কয় আছ যেনেকৈ কৰ্কট ৰোগৰ 7টা প্ৰাথমিক লক্ষণ যেনে মাত ভাগি গৈছে যিকোনো শৰীৰত টেমুনা হৈছে অনিয়মীয়া ৰক্তচাপ হৈছে বা অনবৰতে কাহ এটা হৈছে মাতটো ভাঙি গৈছে ভাল হোৱা নাই তাৰ পাছতে ধৰি লওক আপোনাৰ তিল বা মাহ এটাৰ আকৃতিগত পৰিৱৰ্তন হৈছে ৰঙৰ পৰিৱৰ্তন হৈছে খজুৱাবলৈ ধৰিছে আমাৰ ধৰি লওক শৌচ পেচাব অনিয়মীয়া হৈছে এই লক্ষণবিলাক আমি ৰাইজে জানিব লাগিব কিন্তু সেই লক্ষণবিলাক হোৱাৰ লগে লগে যে কেঞ্চাৰ হৈছে সেইটো নহয় তেতিয়া হ'ব পাৰে গতিকে তেখেতসকলে এই লক্ষণবিলাক দেখা পালে চিকিৎসকৰ ওচৰত পৰামৰ্শ ল'ব লাগে তেখেতসকলে যে অংকলজিষ্টৰ ওচৰলৈ যাব লাগিব নহয় এতিয়া মাতটো ভাগি আছে সাধাৰণতে কি হয় কেতিয়াবা ঠাণ্ডা লাগিলে মাতটো ভাগে দুসপ্তাহমানৰ পিছতে ভাল হৈ যায় যদি দুসপ্তাহ হৈ গ'ল ভাল হোৱা নাই তেতিয়া তেখেতসকলে এজন ENT স্পেচিয়েলিষ্টৰ ওচৰলৈ গ'লেও হ'ব গতিকে তেখেতে পৰীক্ষা কৰিব পৰীক্ষা কৰি যে কেঞ্চাৰ নাই হোৱা সেই কথাটো ক'ব একদম চমুকে কি আমি খুব গুটকাৰ ব্যৱহাৰ মানে গুটকা চিগাৰেট সেইবিলাকৰ অপকাৰিতা প্ৰথম কথা হৈ গৈছে সকলো মানুহে জানে যে গুটখা শৰীৰৰ কাৰণে অপকাৰী গতিকে তথাপিও মানুহে খায় মদ্যপান কৰে অপকাৰী তথাপিও জানে গতিকে এইটোত আমি ভাবোঁ যে মানুহৰ মাজত অলপ সজাগতা আহিব লাগিব আৰু চৰকাৰেও এটা পদক্ষেপ গ্ৰহণ কৰিব লাগিব যাতে মই কিন্তু চৰকাৰক এইটো আহ্বান জনাম চৰকাৰে যি ধৰণে সুৰাৰ প্ৰচলন ঘটাইছে যি ধৰণে গুটকাৰ প্ৰচলন ঘটাইছে সেইবিলাক কিন্তু বন্ধ কৰিব লাগিব গুটকা দিনক আজি আমাৰ এই আলোচনা আছিল ডক্টৰ ৰবি কাননক লৈ পেলাই কৰিছিলোঁ ডক্টৰ ৰবি কাননৰ জীৱন কৃতিক লৈ পেলাই গতিকে তেখেতক আমি পুনৰবাৰ আন্তৰিক অভিনন্দন ধন্যবাদ জ্ঞাপন কৰিছোঁ মই দেৱাশিষ শৰ্মা ডক্টৰ অমল কটকী আৰু মিনতী বৰঠাকুৰ বাইদেউ আটাইকেইগৰাকীয়ে যোদ্ধা কেঞ্চাৰত বিভিন্ন ধৰণে তেওঁলোকে যুঁজি আহিছে সেই আটাইকেইগৰাকী যোদ্ধাক আজি আমি ইয়াত পালোঁ আমি আপোনালোকক আটাইকে ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় লৈছোঁ ধন্যবাদ